বাবা ভাত ৰান্ধি থোৱা আছে, ভাত খাই স্কুলত যাবা, মই কামত যাব ওলাইছো। ঠিক আছে মা। বহুত পলম হৈ গল, দিদি যে আজি মোক কি কব। কিমান পলম হ'ল তোমাৰ? সদায় এনেদৰে পলম কৰিলে নহ'ব। কালিৰ পৰা আৰু পলম নহব দিদি। ঠিক আছে, তুমি এটা কাম কৰিবা। কি কাম দিদি? টেবুলত টকা আছে, বাবু এল দি দিবা। মই এতিয়া ডিউটিত যাওঁ। ঠিক আছে দিদি, আপুনি যাওক। অ মাহী, আপুনি ঘৰত আছেনে? কোন হয়? অ বাবু, তুমি আহিছা? এইটো লোৱা। দিদি তোমাক ফোন কৰিছিল নেকি? হয় কৰিছে। প্ৰহ্লাদ, তুমি এই প্ৰশ্নৰ উত্তৰটো পাইছা নেকি? হয় হয়, পাইছো এইটো। তুমি মোক স্কুলত যে এনসাৰটো দি দিবাচোন। ঠিক আছে। সংগীতা, এক গ্লাস পানি আনাচোন। দিদি এইটো পানী। সংগীতা, বাবু আহিছিল নে? হয় দিদি, আহিছিল। আপুনি হাত মুখ ধুই আহক, মই ভাত লৈ আহো। দিদি, মোৰ সকলো কাম শেষ হৈছে, এতিয়া মই ঘৰত যাব পাৰিম নে? ঠিক আছে, যোৱা, কালি অলপ সোনকালে আহিবা। ঠিক আছে দিদি, তেনেহলে মই আহো। মা, তুমি আহিলা? হয় বাবা। একটা কথা আছিল মা তোমাৰ লগত। কি কথা আছিল বাবা, কোৱা। মা, ছাৰে পৰীক্ষাৰ ফিজ জমা দিব গৈছে। পৰীক্ষাৰ আৰু বেছি দিন নাই। কেতিয়া জমা দিব লাগিব? কালি জমা দিব গৈছে ছাৰে। বাবা, এতিয়া মোৰ হাতত টকা নাই। ঠিক আছে, কালি মই কিবা এটা ব্যৱস্থা কৰিম। ঠিক আছে, হ'ব মা। মা, টকাৰ ব্যৱস্থা হৈছে নে? নাই হোৱা বাবা, মই কালি দিদিৰ পৰা টকা লৈ আহি তোমাৰ স্কুলত দি আহিম। ঠিক আছে মা। সংগীতা, তুমি আৰু কামত আহিব নালাগে, কালি আহি টকাটো লৈ যাবা। কিয় দিদি, মোৰ কিবা ভুল হৈছে নেকি? দিদি, কি হ'ল দিদি? দিদি, অ দিদি, দিদি, এতিয়া মই টকা ক'ত পাম? মোৰ ল'ৰাৰ পৰীক্ষাৰ ফিজ জমা দিয়াৰ আজিয়ে লাষ্ট তাৰিখ আছিল। এ ভগৱান, মই এতিয়া টকা ক'ত পাম? সংগীতা, বহা। নহয়, নবহো। বিচিত্ৰা, মোক অলপ হেল্প কৰা না। কিহৰ হেল্প? মোৰ অলপ টকাৰ প্ৰয়োজন হৈছিল, তুমি মোক অলপ টকা দিয়া না। সংগীতা, মোৰতো এতিয়া টকা নাই। অলপ চোৱা না, মোৰ টকাৰ বহুত প্ৰয়োজন হৈছিল। নাই সংগীতা, থাকিলে দিলো না। ঠিক আছে বিচিত্ৰা। প্ৰহ্লাদা দেউতা, তুমি মোক ক্ষমা কৰি দিবা। প্ৰিয় দৰ্শক, সকলোৰে জীৱনলৈ কেতিয়াবা এনে সময় আহে যি সময়ত ঘৰখনত টকাৰ বহুত নাটনি হয় আৰু বিভিন্ন ধৰণৰ কাম কাজো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আপুনিও এটা কথা ভালদৰে জানে যে ভাল সময় কেতিয়া আহিব বা কেতিয়া আমাৰ জীৱনলৈ বেয়া সময় আহিব তাৰ কোনেও ভৱিষ্যৎবাণী কৰিব নোৱাৰে। সেইবাবে যিকোনো পৰিস্থিতি বা বেয়া সময়ৰ সৈতে মোকাবিলা কৰিবলৈ আমি কিছু টকা সদায় জমা কৰিব লাগে।